প্ৰথমবাৰৰ কাৰণে দেখিলোঁ আমি আপোনালোকে চাওক আভাকাডো ইয়াত স্পেলিঙো ভুল লিখি দিছে ইহঁতে কি হ'লে ওপৰত দি ইয়াৰ ওপৰত দি চ' হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি আমি চাবলৈ যাম ৰবি শৰ্মাৰ ৰুদ্ৰ চিনেমাখন চাই কেনেকুৱা লাগে আপোনালোককো জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু বাহিৰত এতিয়া যিহেতু বহুত ৰ'দ দি আছে, আপোনালোকে চাওক কিমান ৰ'দ দি আছে, কি টিকা ফটা ৰ'দ, কেনেকৈ যাম। আৰু এইটো আমাৰ মইনাজনী শুই আছে, চাওক ক'ত ধুনীয়াকৈ চাহ জেগা লৈ ধুনীয়াকৈ আৰামছে শুই আছে। চ' গাইজ দেখিবলৈ পাইছে হলৰ একদম চিট বহুতেই কম, অলমষ্ট হাউচফুল হৈ আছে বৰ্তমান 11:30 শ্ব'টোত। আৰু ইফালে চাব গ'লে 5 PM অলমষ্ট ফুল, গোটেই ফুল। টিকা ফাটা ৰ'দ, কৃষ্ণ। চ' গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া তাপছৰ কাৰণে ৰখি আছোঁ। আহি আছোঁ কৰি 1.5 ঘণ্টা লগাইছে সি। এইটো আমাৰ মহাজন আহি গৈছে, চাই লওক। বহুত লেজি কৰিছে সি মানুহজন। আৰু গাইজ এয়া আমি চাবলৈ গৈ আছোঁ ৰবি শৰ্মাৰ ৰুদ্ৰ। চ' গাইজ বাইকখনত অলপো তেল নাই, আমি আগে অলপ তেলটো ভৰাই লওঁ, তাৰপাছত আমি গৈ আছোঁ। এয়া আমি তেল ভৰাই আকৌ গৈ আছোঁ। গাইজ যিহেতু আমাৰ হাতত বহুত সময় আছে, তো আমি আহিলোঁ স্মাৰ্ট বজাৰত। ইয়াত তাপছে বোলে কিবা এটা কিনে, আৰু ইয়াত এটা অফাৰ চলি আছে। আপুনি যদি 499 বা তাতকৈ বেছি কিবা বজাৰ কৰে, শ্বপিং কৰে, তো 2 কেজি পিঁয়াজ আপোনালোকক 9 টকাতে দিব, জাষ্ট ৰুপিজ 9 টকা। বাম্পাৰ অফাৰ চলি আছে, আহক। এয়া আমি সোমালোঁ বৰ্তমান ভিতৰত। বাহিৰত যিহে গৰম দিছে, এতিয়া এচিটোত সোমাই ইমান ধুনীয়া যে লাগি গৈছে। চ' এতিয়া আমি গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত, লিফ্টতে যাওঁ আৰু অলপ মজাটো লৈ লওঁ। আৰু এয়া আমাৰ দোকানী বাবা। আম অলপ লৈ লওঁ, আমকে খোৱা অলপ। কত দেহা আমাৰ তাপছে চেনি দি আছে গৈ। প্ৰথমবাৰৰ কাৰণে দেখিলোঁ আমি আভাকাডো ইয়াত স্পেলিঙো ভুল লিখি থৈছে ইহঁতে। স্পেলিং এভাকাডো লিখি থৈছে, কিন্তু এভাকাডো হয়। তো লাইফতো আমি খাই পোৱা নাই, প্ৰাইচো বহুত দাম। আপোনালোকে কোনে কোনে খাই পাইছে কমেণ্টত জনাব। গাইজ আমি গোটেই মল ঘূৰিলোঁ, একো নাপালোঁ। আমি যিটো বিচাৰিব আহিছিলোঁ সেইটো নাপালোঁৱে। ফ্ৰীতে এচিটো খাব আহিলোঁ আৰু। চ' গাইজ আজি যিহেতু ছানডে, তো আজি টাউন একদম খালী হৈ আছে। মৰিগাঁও টাউনত মানুহ বিলকুল নাই আজি তেনেকৈ। দেওবাৰ দিনত অলপ মানুহবোৰে ৰেষ্ট ল'ব খোজে দেচোন। চ' গাইজ আমি আহিছিলোঁ চিনেমা চাবলৈ। আমাৰ লগৰটো লাগিছে হাগা, তো ইয়াত সি হাগিবলৈ গৈছে বৰ্তমান। ত' গাইজ আমাৰ এই হাগুৱাটো আহি পাইছে। কি হ'ল তাৰ বস্তু ইমান ইমাৰ্জেঞ্চি লাগি গ'ল যে ঘৰৰ পৰা আহোঁতে এইখিনি বেছি হৈ গ'ল নেকি? ইমান বেছি খাব নালাগে, মানুহডাল এনেও ফুলি গৈছ। কি কৰিলে ওপৰত দি ইয়াৰ ওপৰত দি। ত' গাইজ আমি এতিয়া গৈ আছোঁ টিকেট কাটিবলৈ। আমাৰ তাপছে বাইক চলাই আছে। গাইজ ভিৰ চাওক, ভিৰ ৰুদ্ৰ। এয়া আমাৰ ড্ৰাইভাৰ, লগত মই এয়া ৰুদ্ৰ চাব আহিছোঁ। গাইজ ভিৰ চাওক, ভিৰ হাউচফুল ৰুদ্ৰ। চ' এতিয়া আমি আহি পালোঁ ৰয়েল চিনেজ মৰিগাঁও। আমি যাম এইফালেদি টিকেট কাটিবলৈ, আৰু এইটো হৈছে নিৰ্মালী বিবাহ ভৱন লগতে আছে। আমি যাম এইফালেদি টিকেট কাটিবলৈ। টিকেট কাটিবলৈ যায় হল ফুল কাৰণে আমি নিজৰ মন পচন্দৰ চিটেই নাপালোঁ। দুখেই লাগি গ'ল, কি যে কৰিম আৰু দে আৰু। ত' গাইজ টিকেট পাই গ'লোঁ। আমাৰ আৰু 10-15 মিনিট বাকী আছে, তাৰপাছত আমি চিনেমা চাই দিম। ত' গাইজ দেখিবলৈ পাইছে কিমান মানুহ ভৰ্তি হৈ আছে ৰুদ্ৰ চাবলৈ অহা। আৰু এয়া চিনেমা ষ্টাৰ্ট।
এতিয়া ফাৰ্ষ্ট হাফ শেষ হৈছে, ইণ্টাৰভেল হ'ল আৰু নেক্সট 5 মিনিটৰ পিছত চলাব, তেতিয়ালৈকে চাই থাকোঁ। গাইছ, এয়া ধনী ধনী মানুহবিলাকে পপকৰ্ণ আনি খাই আছে, যিহেতু হলত এইবোৰৰ দাম বহুত। আমিতো দুখীয়া মানুহ, আমাৰ পইচা নাই, সেইকাৰণে পানী লৈছো। কাপোৰ শেষ হ'ল। এতিয়া কি খাম? আৰু এয়া চিনেমা চেজ, সুন্দৰ লাগিলে চিনেমা চাই, বহুত ধুনীয়া চিনেমা।